হাজো শুৱালকুছি সমষ্টিটো যিহেতু শিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল, তাৰ কাৰণে ময়ো ইয়াত খেলিব নোৱাৰোঁ, সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে। গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব। নতুন মুখখন কোন হ'ব, কি হ'ব, সি 15 ফেব্ৰুৱাৰীৰ আশে পাশে আপোনালোকে গম পাব। এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ BPF, UPPL মিত্ৰতাৰ আলোচনাবিলাকো চলি আছে। 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব। তেনেকুৱা কথা একো নাই। বিজেপিৰ ফালৰ পৰা কোনো জেদ নাই। AGPয়ে যদি জিকিব পৰা আসন আছে AGPয়ে খেলক। BPF, UPPLৰ মিত্ৰতাটো দুইটাৰ লগতে মিত্ৰতাটো হ'ব পাৰিলে ভাল। গতিকে সকলো পৰ্যালোচনা কৰি লাষ্টত আমি ঠিক কৰিম বিজেপিয়ে কিমান খেলিব। আৰু বিজেপি বহুত জেডি পাৰ্টি নহয় যে ইমান আসনত খেলিবই লাগিব, নেখেলিবই লাগিব, তেনেকুৱা কোনো কথা নাই। আমি চবৰ লগত মিলা মিছা কৰি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।